আজি স্বাস্থ্য একেবাৰে বেয়া যোৱাকালিৰ পৰা প্ৰায় অলপ জ্বৰত ভুগি থাকিলোঁ আৰু সেয়ে ভাবিছিলোঁ আজি ওলাই নাহোঁৱে বুলি কিন্তু এফালে ছাৰে নেৰিলে আৰু মানে কি হ'ল আমাৰ কাছিয়ালাইন ক্ৰীড়া সংঘৰ উদ্যোগত তেখেতসকলে 16 অনুৰোধৰ এখনি ফুটবল খেল পাতিছিলে আৰু তাৰে আজি ফাইনেল খেলখন আৰু বৰ্তমান আহি মই ইয়াত উপস্থিত হৈছোঁ আৰু খেলখনো মোটামুটি জৱনিকা সময় পালেহি পেনাল্টি হ'ব আৰু লম্বৈ টি ষ্টেট আৰু আমাৰ পুৰণা লাইন তিনিআলি পুৰণা লাইন তিনিআলি চাৰ্ভিচৰ পুৰণা লাইন টিমটোৰ মাজত খেলখন হৈ আছে তো ইয়াত আহিলোঁ আৰু এইফালে আমাৰ বিজয় চাওতাল বিজয় অলপ এইফালে আহি দে আৰু এইফালে মই আপোনালোক দেখাই আছোঁ ইয়াত এতিয়া পেনাল্টিখন হ'ব চ' বিজয় আজি খেলখন কেনেকুৱা হৈ আছে ভালে হৈছে অঁ হৈছে আৰু একো কাজিয়া পেঁচা হোৱা নাই কাজিয়া হোৱা নাই তৰ্কাতৰ্কি হোৱা নাই সেইকাৰণে ভালে লাগিছে আৰু এতিয়া আণ্ডাৰ 16ৰ ফাইনেলটো আজিয়ে দিছোঁ আৰু বাকী যিটো এবাভ 16 সেইটো দিনটো নিৰ্ধাৰণ কৰা হোৱা নাই ছেমিফাইনেলৰ কাৰণে 4টা টিম ওলাই আছে যিখিনি হওক আজি খেলটো খেলাই ভালে লাগিছে আৰু যিখিনি উঠি অহা ল'ৰা ছোৱালীখিনি ইয়াৰ পৰা উৎসাহ পাওক বুলি আমি আশা ৰাখিছোঁ তাৰে আৰু যিখিনি নেকি যে গুটখাজাতীয় বস্তু মানুহবিলাকে বা ল'ৰা ছোৱালী খায় সেইটো গাঁৱৰ পৰা শিকে সিহঁতি যদি খেলৰ লগত যদি সম্পৰ্ক সিহঁতি যদি পূৰা লাগি থাকে তেনেহ'লে অন্ততঃ সিহঁতি গুটখা জাতীয় বস্তুৰ পৰা সিহঁতি নিৰোগত থাকিব বুলি মই আশা ৰাখিছোঁ আৰু যাতে সিহঁতৰ স্বাস্থ্যৰ প্ৰতি মানে সচেতন হয় আৰু আমি মানে অলপ ধ্যান দি পিনে আমি মানে খেলটো আয়োজন কৰিছোঁ ঠিক আছে অ'কে আৰু বন্ধুসকলে মই আপোনাক জুম কৰি পিনে অলপ দেখাই আছোঁ এইটো ছাইডত ইয়াত পেনাল্টিখন হৈ আছে আমাৰ লম্বৈ টি ষ্টেট আৰু তিনিআলি চাৰ্ভিচে পুৰণা লাইনৰ মাজত আৰু খন্তেক সময়ৰ পাছতে ৰিজাল্ট ওলাই যাব ছাৰ অঁ কেইটা বজাত পালেহি মই আচলতে 3টা বজাত মোক মাতিছিলে ভালে হ'ব চাগে সামৰণিটো ন তাৰমানে লম্বৈ বাগানে যি খেল ভাল পাইছে কোৱাৰ্টাৰ ফাইনেলখন খেলিছিলে তাত যথেষ্ট মানে একদম সুন্দৰ খেল চাইছোঁ ইতিমধ্যে এইফালে প্ৰাইজ আহি গ'ল প্ৰাইজ আহি ৰেডি হৈ আছে আৰু আপোনালোকে দেখিছে যে আজি স্বাধীনতা দিৱসৰ মাজত তেনেধৰণে খুব ফূৰ্তি ফাৰ্তাৰে ইয়াত কাছিয়ালাইন ক্ৰীড়া সংঘই খেলখন আয়োজন কৰিছিলে আৰু যথেষ্ট সংখ্যক ইয়াত শুভাকাংক্ষীও আহিছে আৰু খুব ধুনীয়া খেলখন হৈ আছে চ' খন্তেক সময়ৰ পাছতে খেলখনত কোন উইনাৰ হ'ব আপোনালোকক জনাম চ' আপোনালোক ভিডিঅ'টো শেষলৈকে চাই লওক আমাৰ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিগত বৰ্ষৰ দৰে আমাৰ কাছিয়ালাইন ক্ৰীড়া সংঘই খুব ধুনীয়াকৈ এই বছৰো 16 অনুৰোধৰ যিসকল তেখেতসকলক লৈ পিনে বিশেষকৈ খুব ধুনীয়াকৈ এখনি ফুটবল খেল আয়োজন কৰিছিলে আৰু তাৰে আজি সামৰণি অনুষ্ঠানটো আৰু এই সামৰণি অনুষ্ঠানত বিশেষকৈ আমাৰ লম্বৈ চাহ বাগিচা ফুটবল দল আৰু আমাৰ তিনিআলি পুৰণা লাইন চাহ বাগিচা যি ফুটবল দলে খুব ধুনীয়াকৈ খেলিলে আৰু তাৰ ভিতৰতে আজি যিহেতু আমাৰ লম্বৈ চাহ বাগিচা দলটি বিজয়ী হৈছে পুৰণা লাইন টিম আছে আৰু এইফালে আমাৰ লম্বৈ চাহ বাগিচাৰ ফুটবল দলটো আছে চ' আজি খেলখন কেনেকুৱা লাগিলে আপোনালোক ভাল লাগিলে অ'কে অপশ্যন নাই ছাৰ আমাৰ অপশ্যন নাই ধুনীয়া হৈছে বিগত সময়ত ইয়াতেও খেলাই থাকে খুব ধুনীয়া খেলাই থাকে সৰু যেনেকৈ পাতিছে সিহঁতে লিখি মতে খেল চলি আছে আমাৰ অ'কে বাকী তোমালোকে কিহত পঢ়া মই ফাৰ্ষ্ট ইয়াৰ পঢ়োঁ ফাৰ্ষ্ট ইয়াৰ 9, 10 কোনোবা আছা নেকি এইফালে আছা 9, 10 নাই ছাৰ অ'কে তো তোমালোকে ফাৰ্ষ্ট প্ৰাইজটো পাই ছাৰ ইমান মানে কি হ'ল চাইলেণ্ট হৈ কেনেকুৱা চিঞৰ এটা হ'ব লাগে অ'কে বঢ়িয়া এই কেপ্টেইন কোন আছিলে অ'কে কি নাম তোমাৰ দীপাংকৰ কৰোৱা অ'কে কিহত পঢ়া ক্লাছ 8ত খুব ধুনীয়া খেলি আছে আৰু যাওঁতে অলপ ভালকৈ যাবা আজি যিহেতু স্বাধীনতা দিৱস দেই অ'কে আৰু বন্ধুসকলে এইফালে দেখাই আছোঁ আমাৰ পুৰণা লাইন টিমটো আৰু কি তোমালোকে কি ছেকেণ্ড পালে কি মনটো বেয়া লাগিছে নেকি হে ইমান ধুনীয়া খেলিছে তোমালোকৰ বয়সো আছে হয়নে ভৱিষ্যত ভালকৈ খেলিবা ঠিক আছে ত' ঠিক আছে তোমালোকৰ পৰা এটা চিঞৰ এটা হ'ব লাগে পৰেশ ক'লৈ গ'ল পৰেশ এইফালে আহিছে পৰেশ আগফালে আহিছে টিম মেনেজাৰ কোনফালে আছে টিম মেনেজাৰ ক'ত আছে অ'কে তুমি এই কিহত পঢ়া তুমি ক্লাছ 9ত এই খেলখন খেলি কেনেকুৱা লাগিলে মইতো ভালে লাগিলে বাকী খেলি ভাল চব ধুনীয়া খেলিছে অ'কে ঠিক আছে তোমালোকৰ ফালৰ পৰা এটা চিঞৰ এটা হ'ব লাগে অ'কে
পৰেশ, আজি যিহেতু তুমি যথেষ্টখিনি ফুটবল খেলৰ লগত জড়িত, মানে বিভিন্ন খেলৰ লগত জড়িত হৈ আছা, আজি এই খেলখনত কি ক'বা? তাৰমানে কি হ'ল, আপোনাৰ খেলটো দুই টিমে ভাল খেলিছে। এই লংগৰবান দূৰৰ পৰা আহিছে, সিহঁতি ভাল খেলিছে, বহুত ভাল প্লেয়াৰ আছে দুজনমান। তাৰপিছত আমাৰ পুনালাইনেও ভালে খেলিছে, সিহঁতি দুটা মাজত মিলা মিলি আছে, ভাল সুন্দৰ। অ'কে, চ' ঠিক আছে, তোমালোকে ভালে কৌশলে ঘৰ পাবাগৈ দেই, ভালে কৌশলে যাবা। আৰু ঘৰ পোৱাৰ লগে লগে ঘৰ যেতিয়া তোমালোকে পাই যাবা, দুইটা দলে অন্ততঃ ইয়াৰ খেল পৰিচালনা সমিতিক মেছেজ হ'লেও এটা কৰি দিবা, ঠিক আছে।